আপুনি বাৰু আপোনাৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে এটা সুন্দৰ পিকনিক স্পট প্লেন কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। কাৰ্বি আংলং হৈছে অসমৰ এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া জিলা। ব্ৰিটিছ আমোলত এই অঞ্চলক মিকিৰ পাহাৰ বুলি জনা গৈছিল আৰু 1976 চনত ইয়াৰ নাম সলনি কৰি ৰখা হয় কাৰ্বি আংলং। এই জিলাৰ বিশেষত্ব হৈছে সেউজীয়া পাহাৰ, ডাঠ অৰণ্য, চিৰসেউজ প্ৰাকৃতিক পৰিৱেশ। আজি মই আহিছোঁ এটা বিশেষ ৱাটাৰফল, যাৰ নাম হৈছে লাংবুকু ৱাটাৰফল। নগাঁও চহৰৰ পৰা মাত্ৰ 3 ঘণ্টা ৰাস্তাৰে মাঞ্জাৰ পৰা 10 কিলোমিটাৰ সোমাই আহিয়েই আপুনি পাব এই জলপ্ৰপাতটো। পানী আৰু পাহাৰীয়া ঝৰ্ণাবোৰৰ শব্দই এক শান্তিময় পৰিৱেশৰ মাজত প্ৰাকৃতিক প্ৰেমীসকলৰ বাবে এই ঠাই হৈছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এইখনে হৈছে আমাৰ নৰ্থ ইষ্ট, আমাৰ অসম, আমাৰ কাৰ্বি আংলং। জয় আই অসম। যদি আমাৰ নৰ্থ ইষ্ট অসমৰ এনেকুৱা ধৰণৰ হিডেন প্লেচবিলাক এক্সপ্ল'ৰ কৰিব বিচাৰিছে, মোক ফ'ল' কৰি যাবলৈ নাপাহৰিব।